নমস্কাৰ। ছন্দ মিলাই অলপ কম, মানে থিতাতে ছন্দ মিলোৱা কথা। এতিয়া মই ভাবি আছোঁ জীৱনৰ কথা, এৰি অহা দিনবোৰৰ সপোন লগা বহুত কথা। নভবাকৈ সলনি হ'ল জীৱনৰ পৃষ্ঠা। ভাল লগা সময়বোৰ, ভাল লগা কামবোৰ সদায় সলনি হয়। ঘড়ীৰ কাটাই কিন্তু কেতিয়াও নৰয়। কৰিম বুলি যদি ভাবোঁ, একো কামেই কৰিব নোৱাৰোঁ। এই মাত্ৰ কৰিলোৱেই বুলি যিটো কাম কৰোঁ, সেইটোহে লাগি ধৰোঁ। তেতিয়াহে হয়গৈ কামটো শেষ, নহ'লে তাতেই লাগে নানা লেঠা। কামটো হোৱাত বহুত বাধা। নলবাৰী জিলাৰ এখন গাঁও, নাম বাটচৰ। তাতেই মোৰ জন্ম, তাতেই শিক্ষা, তাতেই ডাঙৰ দীঘল। ভবাই নাছিলোঁ এদিন মহানগৰলৈ আহিম, ইয়াতেই পঢ়িম। সন্দিকৈ কলেজত নাম লগালোঁ। ভাবিব নোৱাৰাকৈ উত্তীৰ্ণ হ'লোঁ। একেযোৰে কাপোৰ, একেটাই ব্লাউজ সদায় পিন্ধোঁ। সমনীয়াই সোধে, একে কাপোৰবোৰ কিমান পিন্ধ? মাজে মাজে বেলেগ ৰঙৰো পিন্ধিবি। তাহাঁতেতো নুবুজে মোৰ সমস্যাটো ক'ত। বেলেগ কাপোৰ পিন্ধিবলৈ সামৰ্থনো ক'ত। তেনেকেই দিনবোৰ পাৰ হ'ল। কলেজত বাইদেৱে ভাবিছিল এদিন অধ্যাপিকা হ'ম। প্ৰায়ে কৈছিল, লীলা তুমি এদিন অধ্যাপিকা হ'বাই, চাবা। তেতিয়া মোৰ মনত পৰিছিল পিতালে। পিতাইও কৈছিল, তই কিন্তু শিক্ষয়িত্ৰীয়ে হ'বি। একোৱেই নহ'লোঁ। না পিতাৰ কথামতে শিক্ষয়িত্ৰী হ'লোঁ, না বাইদেউৰ কথামতে অধ্যাপিকা হ'লোঁ। একো হ'ব নোৱাৰিলোঁ। তথাপিতো জীৱন আগবাঢ়িল। সময়ৰ সোঁতত গৈ থাকিল জীৱনৰ নতুন অধ্যায়ৰ সলনি হ'ল। এদিন চাকৰিত সোমালোঁ। বৃত্তি আছিল সাংবাদিকতা। বৰ গ্লেমাৰাছ জগত এখন। নিজেই নজনাকৈ এখন বেলেগ জগতত সোমালোঁ। নিজৰ মাজতে বিভোৰ হ'লোঁ। মাই গড, ডিটিপি, কম্পিউটাৰ, পেষ্টিং, কাটিং, প্ৰুফ ৰিডিং, এডিটিং আৰু তাৰ পিছত প্ৰিণ্টিং। সকলো কথাই শিকিলোঁ। আৰু তাৰ পিছত এদিন বিয়াৰ নামৰ সাংসাৰিক বান্ধোনতো সোমালোঁ। কৰ্মব্যস্ত তেতিয়া। ইফালে সংসাৰ, ইফালে প্ৰাইভেট চাকৰি। যোৰা টাপলি মাৰি চলি থাকিলোঁ। এটিকৈ 2টি সন্তানো জন্ম দিলোঁ। তাৰ পিছতেই আহিল লেঠা। এদিন চাকৰিও বাদ দিলোঁ। নানান খলা বমা জীৱনৰ হেলা ৰঙে পাৰ হ'লোঁ। মানুহজনৰ সতে হাতত হাত মিলাই জীৱনৰ বহুত সমস্যা সমাধান কৰিলোঁ। ঘৰ পৰিয়ালৰ সকলো দায়িত্ব নিয়াৰিকৈ পালন কৰাৰ বাবে চেষ্টা চলালোঁ। মানুহজনে মোক প্ৰায়ে কয়, যদি কিবা কৰিলা পিছদিনাই পাহৰি যাবা। কাৰোবাৰ কাৰণে কিবা কৰিলে সেয়া কথা মনত নাৰাখিবা।
যদি তোমাৰ কাৰণে কোনোবাই কিবা কৰে সেইটোহে মনত ৰাখিবা। তুমি কৰাটো কেতিয়াও মনত নাৰাখিবা, কাৰণ তোমাৰ হাতত একোৱে নাই। সকলো ঈশ্বৰে যদি দিয়ে তেতিয়াহে পায়। ময়ো সেইমতে চলিলোঁ। সেইকাৰণে নেকি মোৰ দুখ নালাগে। কাৰোবাক সহায় কৰিছোঁ, ওলোটাই সহায় নাপালোঁ বুলি কেতিয়াও মনত দুখ নালাগে। সময়বোৰ গৈ থাকিল আৰু এদিন ব্যৱসায়ী হ'লোঁ। আৰম্ভ কৰিলোঁ নিজৰ ব্যৱসায়। ল'ৰা ছোৱালীহালো লাহে লাহে ডাঙৰ হৈ আহিল। অকৰা শান্ত ল'ৰা মোৰ, বেছি একো নুবুজে। পঢ়া শুনাতো তেনে একো পাৰ্গত নহ'ল সিহঁতে। সাধাৰণভাৱে পাছ কৰি গ'ল। আনফালে মোৰো দোকানৰ লাহে লাহে কাম বাঢ়ি গ'ল। আৰু এদিন দোকানত থকা মাষ্টৰকে ক'লোঁ, টেইলৰিংখন তুমিয়ে চম্ভালা। বিয়া বাৰু কৰালা, সেইখন তুমিয়ে চম্ভালা। মই সৰুকৈ দোকান এখন দিম, তাতেই কাম কৰিম। চাওঁতে চাওঁতে ল'ৰা দুটা ডাঙৰেই হ'ল। পাছ কৰি সিহঁতে নিজৰ ভৰিত থিয় দিব পৰা হ'ল। অকণমানি দৰমহা, নিজকে নাতে, তথাপিতো তাহাঁতে সুখতে থাকে। মোৰো সৰু দোকান। কেতিয়াবা যদি এযোৰ কাপোৰ বিক্ৰী হয়, কেতিয়াবা সপ্তাহলৈ বিক্ৰীয়ে নহয়, তথাপিতো বিন্দাছ থাকোঁ। ভাল লাগে। লগ সমনীয়াবোৰ সদায় আহে। নানান কথা পাতোঁ, মনৰ কথাবোৰ হিয়া উজাৰি পাতোঁ। হাঁহোঁ, ফূৰ্তি কৰোঁ, সুখ দুখৰ কথাবোৰ আওৰাই থাকোঁ। ভাল লাগে। মনত নাথাকে কোনো দুখ। সমনীয়া পালে সেইটোৱে সুখ। তাৰপিছত আহিল পয়া লগা দিনবোৰ। কি যে এটা জ্বৰ হ'ল, মানুহবোৰ প্ৰায় বেমাৰী হ'ল। বন্ধ ঘৰত চটফটাই কি কৰোঁ কি নকৰোঁ বুলি থাকি এদিন আহিলোঁ ইউটিউব আৰু ফেচবুকৰ জগতখনলৈ। নতুন এটা শিক্ষা ল'লোঁ, নতুন এখন জগত পালোঁ। হাতৰ মুঠিতে গোটেই পৃথিৱী কঢ়িয়ালোঁ। হাতৰ মুঠিতে গোটেই পৃথিৱী কঢ়িয়ালোঁ। মোবাইলটো খুলিলেই দেখোন বিশ্বৰ খবৰ পালোঁ। মোৰো খবৰ এতিয়া বহুতে পায়। খোলা কিতাপৰ দৰে পৃষ্ঠাবোৰ লুটিয়াই চালে মোকো মানুহে আজিকালি দেখা পায়। আচৰিত কথা, লাহে লাহে সময় সলনি হ'ল। আকৌ স্বাভাৱিক জীৱনবোৰ আমাৰ মাজত উভতি আহিল। আকৌ দোকানলৈ আহিলোঁ। আকৌ আৰম্ভ হ'ল নতুন নতুন মানুহৰ সৈতে বন্ধুত্ব স্থাপনৰ এটা নতুন সুযোগ। সুযোগটো ময়ো ল'লোঁ, যদিও বহুতে ঠাট্টা কৰিলে যে এই বয়সত জানো কোনোবাই ভিডিঅ' কৰে। আৰে বাবা, ভিডিঅ' কৰাৰ জানো কিবা বয়স থাকে? মনটোহে আচল কথা। মনত যদি উৎসাহ থাকে, সকলো কামতে আপোনাৰ মনত যদি উৎসাহ থাকে, সকলো কামে কৰিব পাৰে। ময়ো পাৰিলোঁ কৰিব। এখোজ দুখোজকৈ আগবাঢ়িলোঁ আৰু এইখন জগততো বহুত নতুন নতুন কথা শিকিলোঁ। সেই লেমৰ পোহৰৰ পৰা বিজুলী বাতিলৈ, সেই যে দীঘলীয়া কেঁচা বাটটোৰ পৰা পকী মসৃণ বাটলৈ আগবাঢ়ি আহিলোঁ। এতিয়া সময়বোৰ গৈ আছে। মাজে মাজে মনটো অলপ বেয়াও লাগে। পৃথিৱীখনৰ মোহে
বৰ আকৰ্ষণ কৰে। জীৱনৰ প্ৰতি মোহ হেৰুৱা মানুহবোৰ দেখিলে ভাৱ আহে, কেনেকৈ কিয় বাৰু জীৱনৰ প্ৰতি মোহ হেৰুৱাই মানুহে? ইমান সুন্দৰ পৃথিৱী, ইমান সুন্দৰ মানুহ, ইমান সুন্দৰ ধৰিত্ৰী, কিয় মানুহে উপভোগ নকৰে? জটিলতা কিয় লাগে? সাধাৰণ জীৱন লৈও চলিব পাৰে। সাধাৰণভাৱে চলি যোৱাৰ প্ৰয়াস মোৰ। সাধাৰণভাৱে থাকোঁ, সাধাৰণভাৱে জীৱনটো চলাই নিব বিচাৰোঁ। পাৰিছোঁ দেই। আৰু নহ'ব, আৰু কিমান ইমান দীঘলকৈ ক'লোঁ, ছন্দ মিলালোঁ তৎক্ষণাতে। আৰু আজি মোৰ জীৱনৰ কাহিনীটো ছন্দ মিলাই মিলাই আজিৰ দিনলৈ আপোনালোকক কৈয়ে দিলোঁ। দেখিছে, মানে চৰ্চা কৰি থাকিলে ছন্দ মিলাব পাৰি কিজানি। ইয়াৰ পিছত মই লৈ আহিম অন্য এটা কাহিনী।